সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18ৰ 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰঘুবৰ দাস।
ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সবলগড় ডিষ্ট্ৰিক্টৰ জিলা মৰিয়ানা মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 21 অক্টোবৰ 2018 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই কৃষ্ণ ভগৱান আৰু দেৱী দেৱতাৰ অধিক ভক্তি কৰিছিলোঁ, বহুত বেছি ভক্তি কৰিছিলোঁ। ছাৰ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কিয় আহিলে? ছাৰ মই কৃষ্ণ ভগৱান আৰু অন্য দেৱী দেৱতাৰ বহুত ভক্তি কৰিছিলোঁ। তেওঁলোকৰ ভক্তি কৰাৰ পাছতো বহুত দুখী আছিলোঁ। মোৰ পত্নীৰ গেংগ্ৰিঙৰ বেমাৰ আছিলে, যিটো কেঞ্চাৰতকৈও ভয়ানক আছিলে, যাৰ কাৰণে আমি বহুত দূৰ দূৰ জেগাত ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা দেৱী দেৱতাক বিচাৰি কোনোবাই কৈছিলে এইটো ঔষধ খালে ভাল পাব, তেওঁ বহুত ঔষধ খালে। ডক্টৰৰ পৰাও চিকিৎসা কৰাইছিলোঁ, ডক্টৰে ক'লে এয়া ভাল হৈ যাব, কিন্তু 6 মাহ চিকিৎসা কৰিব লাগিব। কিন্তু তাতো আমি একো সুফলেই নাপালোঁ। তেওঁৰ বেমাৰ দেখুৱাবলৈ লৈ যোৱাত মোৰো বেমাৰ আৰম্ভ হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে এনেকৈ জীয়াই থাকি কি লাভ, ইয়াতকৈ মৰাই ভাল দেখোন। সেইবাবে ভাবিলোঁ ছালফাছ পয়জনৰ পেকেট এটা লৈ আহিম, আমিও খাম আৰু ল'ৰা ছোৱালীকো খুৱাম। এনেকৈ জীয়াই থাকি একো লাভ নাই। তেনেকুৱাতে আমি সন্ত ৰামপালদেৱৰ শিষ্য এজনক লগ পালোঁ আৰু তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান লওক, তেতিয়া আপোনাৰ সকলো বেমাৰ একেবাৰে শেষ হৈ যাব। সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছিলে তেওঁ মোক ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ সকলো ভূতৰ বাধা অথবা যি গেংগ্ৰিন আছে, এয়া কেঞ্চাৰতকৈও ভয়ানক বেমাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে সকলো বেমাৰ দূৰ হৈ যাব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? যেতিয়া আমি চাৰিওফালে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি ভাবিলোঁ যে এবাৰ আমি তালৈ গৈ চাওঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ। তেওঁৰ কেন্দ্ৰলৈ গৈ নামদান কেন্দ্ৰৰ পৰা নাম লৈ আমি ঘৰলৈ অহাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাৰ পৰা আদেশ আহিল যে ভক্তি কৰা, দয়া কৰিব পৰমাত্মাই। তাৰ পিছৰে পৰা ভৰিৰ পৰা ক'লা ক'লা পোক ওলাবলৈ ধৰিলে মোৰ পত্নীৰ। তাই বহুত ভয় খাই গৈছিলে। তেতিয়া তাই ক'লে যে এয়া কি হ'ল, আমি তাত যোৱাৰ পাছত দেখোন বেছি হ'বলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আমি সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰ শৰণলৈ গৈছোঁ, এতিয়া যিয়ে নহওক তেওঁৱে জানিব। আৰু তাৰ 3-4 দিন পাছত ভৰিখন শুকাবলৈ আৰম্ভ কৰিলে, সকলোবোৰ চাফা হৈ গ'ল, আমাৰ গেংগ্ৰিন ঠিক হৈ গ'ল। আমাৰ ভৰিত যি গেংগ্ৰিন আছিলে মোৰ আৰু মোৰ পত্নীৰ, আমি যে জীয়াই আছোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাতে। আৰু আমাৰ এইটো লাভ হ'ল যে আমাৰ ঘৰত আগতে ভূত প্ৰেতৰ বহুত বাধা আছিলে, বহুতেই বেছি। আমাৰ ঘৰত 8-7 দিনলৈকে কাজিয়াই লাগি থাকে। আমাৰ এনেকুৱা লাগিছিল যেন জীৱনটো আমাৰ নৰক হৈ গৈছে। কেতিয়াবা এনেকুৱা লাগে যে মই নিজৰ পত্নীকে মাৰি পেলাম অথবা মই নিজেই বিষ খাই মৰি যাম। আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে সীমাৰ বাহিৰত। মই মোৰ পত্নীৰ প্ৰেত বাধাৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনেও একো কোৱা নাছিল। আৰু তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে কোনোবাই 10,000 টকা বিচাৰিছিলে, কোনোবাই 5,000 টকা বিচাৰিছিলে, আৰু মই দিছিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 2,000। মই বহুত চিন্তাত পৰি গৈছিলোঁ। উপাৰ্জন কৰি আনো, চিকিৎসা কৰিবলৈ সিহঁতক দিওঁ, বহুত দুখী আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ পত্নীৰ যি ভূত পেটৰ বাধা আছিলে সেয়া সকলোবোৰ ঠিক হৈ গ'ল। গতিকে আপোনাক চাই থকা যিসকল বেমাৰী অথবা আন সমস্যাত ভুগি থকা লোক আছে তেওঁলোকক কি ক'ব? মই বাৰ্তা দিব নোৱাৰোঁ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ আহিছে, তেওঁৰ শৰণলৈ যাওক আৰু নিজৰ যিমান শাৰীৰিক মানসিক কষ্ট বা বেমাৰ আছে তাৰ পৰা পৰিত্ৰাণ পাওক আৰু মুক্তি লাভ কৰক তেওঁৰ শৰণলৈ গৈ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত সৎসংগ চলাৰ সময়ত তলত যি শাৰী আহে তাৰ পৰা নম্বৰ লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। गोता मारूं स्वर्ग में जा बैठूं पाताले, गरीबदास ढूंढता फेरूं अपने हीरे मोती लाल। चारों युग में मेरे संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे।
এতিয়া পৰমাত্মা কবিৰ দেৱৰ পৰা প্ৰাপ্ত জ্ঞানক কেনেকৈ বিশ্লেষণ কৰি আছে গৰীবদাসদেৱে কৈ আছে যে কবিৰ চাহেবে কৈ আছে যে মই 4টা যুগত আহিছোঁ, ভাল আত্মাবোৰক লগ কৰিলোঁ, তেওঁলোকক তত্ত্বজ্ঞান আৰু যথাৰ্থ স্থানৰ সৈতে পৰিচিত কৰালোঁ, সৎভক্তিৰ সৈতে পৰিচিত কৰালোঁ। আৰু এই 4 युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। আমি তত্ত্বজ্ঞান আৰু যথাৰ্থ সৎ সাধনাৰূপী হীৰা মুকুতা লাল বিলাই আছো, আৰু আপোনালোকে এই জ্ঞানৰ সৈতে পৰিচিত নোহোৱাৰ বাবে এই লাল আৰু হীৰা মুকুতা গ্ৰহণ নকৰি শিল বালি আন উপাসনাৰূপী শিল পাথৰ একত্ৰিত কৰি আছে, যিয়ে তোমাক পিছলৈ একো লাভ নিদিয়ে। সেয়াই ইয়াত প্ৰমাণিত কৰি আছে। श्वेत छतर सिर मुकुट विराजे, देखत ना उस चेहरे नु, ऊंची थरियां खेती बोवे ये भूल गए निज डेरे नु। पर भी लेन जात है दुनिया, हमरा ज्ञान किन्हे ना सुनिया। এতিয়া ইয়াত এটা প্ৰশ্ন আহিছে कि संसारी दी गल्ला चिन्हे ना बुझे सब जुगैरे नु। এগৰাকী ভনী আহিছিল, এগৰাকী ভনীয়ে মোৰ পৰা দীক্ষা লৈছিলে। সেই ভনীৰ যিগৰাকী ভনী, তেওঁৰ স্বামীয়ে বহুত মদ খাইছিলে, আৰু যিজনী ভনীয়ে ইয়াত দীক্ষা লৈছিলে তেওঁৰো এনেকুৱা স্থিতি আছিল। তেওঁৰ স্বামীয়ে মদ এৰি দিছিলে আৰু নাম লৈ লৈছিল, আৰু ঘৰ একেবাৰে স্বৰ্গৰ দৰে হৈ গৈছিল। এদিন সেই বায়েকৰ ঘৰলৈ আহিছিলে, যিজনীয়ে দীক্ষা লোৱা নাছিলে। দীক্ষা কোনো আন এজনৰ পৰা লৈ থৈছিলে, আন পন্থৰ পৰা, আৰু লগতে আন সাধনাও কৰিছিলে। নিজৰ যি পৰম্পৰাগত প্ৰচলিত, তাইৰ গিৰিয়েকে মদ খাইছিলে, বহুত মাৰধৰ কৰিছিলে, ৰাস্তাত থিয় কৰাই থৈছিলে, কেতিয়াবা মদৰ নিচাতে। তাই কৈছিলে মই বাহিৰত থিয় হৈ থাকোঁ, সি দৰজাৰ খিৰি মাৰি শুই থাকে, ৰাতিপুৱা নিচা ফটাত খোলে, ইমান দুখত আছো। তেতিয়া সেই ভনীয়ে ক'লে যে মোৰ গুৰুদেৱৰ ওচৰলৈ ব'লা, তুমি নাম লৈ লোৱা, তোমাৰ স্বামীও মদ এৰি দিব। তেতিয়া সেই ভনীয়ে নিজৰ বায়েকৰ লগত আমাৰ ইয়ালৈ আহিলে কৰত আশ্ৰমলৈ। যেতিয়া লগ পাইছিলোঁ আমি সকলোৱে একেলগে বাহিৰত বহো, সকলোৱে প্ৰায় 10, 20, 50 জন ভকত আহিছিলে। 10, 20 যেতিয়া মই সুধিছিলোঁ ক'ৰ পৰা আহিছা, তেতিয়া বায়েকে কৈছিলে এয়া মোৰ ভনী, আৰু তাই গিৰিয়েকে বহুত মদ খায়, সদায় কাজিয়া কৰে, বেয়া অৱস্থা কৰি দিছে তাইৰ, আৰু চাকৰিও কৰে, কিন্তু ঘৰত 1 পইচাও নিদিয়ে, কেৱল মদ খায়, কেতিয়াবা ল'ৰা ছোৱালীও লগতে থাকে। তেতিয়া মই ক'লোঁ যে ভনী, তেন্তে তুমি দীক্ষা ল'ব লাগিব, তেতিয়া ভগৱানে লাহে লাহে সদ্বুদ্ধি দিব আপোনাৰ পৰিয়ালৰ মানুহক, তেওঁ প্ৰৱেশ কৰিব, আৰু এই ভূত প্ৰেতো পৰিয়ালত প্ৰৱেশ কৰি উৎপাত কৰিব নোৱাৰিব, সিহঁত পলাই যাব, সদ্বুদ্ধি আহিব। তেতিয়া মই সুধিলে যে তুমি কি সাধনা কৰা? তেতিয়া তেওঁ ক'লে যে মই ধন ধন সদ্গুৰুৰ পৰা নাম লৈছোঁ, 4-5 বছৰ মানেই হ'ব। তেতিয়া মই ক'লোঁ যে ভনী চোৱা, ঠিক আছে তুমি তাত নাম লৈছা, কিন্তু ইয়াত নাম লোৱাৰ পিছত আগৰ সকলোবোৰ পূজা এৰিব লাগিব, না বিৰি না মদ পান খাব পাৰিবা, না কাৰোবাক এইবোৰত সহযোগ কৰিবা, আৰু কোনো ব্ৰতো নাৰাখিবা। তেতিয়া তাই ক'লে, মই কৈছিলোঁ যে ভনী তুমি বিৰি কিয় খোৱা? তাই কৈছিলে বিৰি আগতে খোৱা নাছিলোঁ, তাত নাম লোৱাৰ পিছতহে খাব ধৰিলোঁ। মই ক'লোঁ আচৰিত কথা, দীক্ষা লোৱাৰ পিছত এইবোৰ বেয়া বস্তু এৰেহে, বেয়া বস্তু গ্ৰহণ নকৰে। তেতিয়া তাই ক'লে যে যি সৎসংগত আমাৰ গাঁৱত হৈছিলে সৎসংগ, মই তালৈ গৈছিলোঁ, তেতিয়া আমাক সকলোকে বিৰি বিতৰণ কৰিছিলে, প্ৰসাদ ৰূপে এখন প্লেটত ঢালি দি, আৰু লগতে এটা জুইশলা এঙাৰ থৈছিলে, আৰু এনেকৈ কৈছিল যে খোৱা খোৱা প্ৰসাদ হৈয়া, আগতে খোৱা নাছিলোঁ, তাৰপিছত ডাঙৰবোৰে শিকালে, এইটো বেমাৰো লগাই দিলে মোক, এইবোৰতো মই বাদ দিম বাৰু। তাৰপিছত ক'লে যে মই ব্ৰতো ৰাখোঁ। সুধিলোঁ কোনটো ব্ৰত ৰাখা? ক'লে শুক্ৰবাৰৰ। তেতিয়া মই ক'লোঁ যে ভনী, এই সকলো যি ব্ৰত ত্যাগ কৰিব লাগিব যদি ভক্তি কৰিব বিচাৰা। তেতিয়া ক'লে যে ব্ৰতটো মই নেদো। তেতিয়া বায়েকে ক'লে যে তুমিতো কৈছিলা সকলো কথা মানিম বুলি, এতিয়া ব্ৰতত লাগি ধৰিলা। তেতিয়া মই সুধিলোঁ যে ভনী,
এই শুক্ৰবাৰৰ ব্ৰত কিয় ৰাখা তুমি? কি কাৰণে? তেতিয়া তাই ক'ব ধৰিলে, মই পানী কি ক্ৰিয়া হয়, ইয়াৰ পৰা কি লাভ হয়। তাই শুনাবলৈ ধৰিলে যে এগৰাকীৰ স্বামী বিদেশলৈ গুচি গ'ল কিবা কাম কৰিবলৈ। এনেকৈ কথা শুনাবলৈ ধৰিলে যে শুক্ৰবাৰে সন্তোষী মাতাৰ ব্ৰত ৰাখিলে কি লাভ হয়, তাই ক'ব ধৰিলে। তাৰপিছত বহু বছৰ হৈ গ'ল, তাইৰ স্বামীয়ে দূৰলৈ গুচি গ'ল, কিবা হ'ল, ঘৰলৈ অহা নাছিল। সন্তোষী মাতাক দেখা পালে এগৰাকী ভনীয়ে। তাই যাৰ স্বামীয়ে ঘৰৰ পৰা দূৰলৈ গৈছিলে, তাইক কৈছিলে যে তুমি মোৰ 16টা শুক্ৰবাৰে ব্ৰত ৰাখিবা, তোমাৰ স্বামী ঘৰলৈ আহিব। তেতিয়া তাই 16টা শুক্ৰবাৰে ব্ৰত ৰাখিলে। যিদিনা 16 নম্বৰ শুক্ৰবাৰে ব্ৰত ৰাখিছিলে, সেইদিনাই ঘৰলৈ আহিল স্বামী। সেইবাবে তেওঁক পূজা কৰোঁ। তোমাৰতো সদায় আহে ঘৰলৈ, তেন্তে কিয়নো শুক্ৰবাৰে ব্ৰত ৰাখা? মূৰ্খ কৰোবাৰ। ঠিক আছে, তেওঁৰ স্বামীটো দূৰলৈ গুচি গৈছিল, তেওঁক মাতিলে বাৰু সন্তোষী মাতাই। তোমাৰ জনটো ডেইলি আহে আৰু সদায় অত্যাচাৰ কৰে, তথাপিও শুক্ৰবাৰে ব্ৰত ৰখা কি মগজু নাই নেকি? গতিকে ইয়াত পৰমাত্মাই কয় कि संसारी दी गल्ला चिन्हे ना बुझे सब जो गहरे नु। সত্যতাৰ সৈতে পৰিচিত হ'ব নিবিচাৰে। और ऊंची थलियां खेती वो ये भूल गए नजरेरे नु। আকৌ কি কয় कि ये संसार समझदा नाही कहंदा श्याम दोपहरे नु। এতিয়া পুণ্যাত্মাসকল, সৎসংগ ষ্টাৰ্ট ইয়াৰ পৰা হৈছিলে। भाई तन दर सुखिया कोई ना देखा, जो देखा सो दुखिया हो, उदय अष्ट की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। याते कौन झूठे सुख को सुख है ये मान रहा मनमोद, ये सकन से बिना काल का कुछ मुख में कुछ गोद। গতিকে কি ক'ব বিচাৰিছে আদৰণীয় গৰীবদাস চাহেবদেৱে যে ये संसार समझदा নাই कहंदा श्याम दोपहरे नु। যেনেকৈ এজনে মদ খাই পৰি আছিল, সেয়া জুনৰ মাহ হ'ব, হাৰিয়ানা ক্ষেত্ৰত, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ। ইয়াত জুন মাহত বহুত ভয়ংকৰ গৰম হয়, আৰু সি মদ খাই বাহিৰত পৰি আছিল এখন খালী পথাৰত। তাৰ লগৰটোৱে তাক ক'লে যে উঠা ভাই, বহুত কষ্টত আছা তুমি, মুখেৰে ফেন ওলাই আছে, ঘামেৰে লুতুৰ পুতুৰ, বালিত শুই আছে, উঠা তোমাক চাহ খুৱাই দিওঁ। সি নিচাতে কৈ আছে যে নামাতিবা, মোৰ ভাল লাগি আছে। তাত ৰ'দত বালিত পৰি আছে, একেবাৰে ঘামি গৈছে, কিন্তু কৈ আছে এৰি দিয়া, ভাল লাগি আছে। গতিকে পৰমাত্মাই কয় তোমালোকে ভাং খাই থৈছা কালৰ। कबीर ये माया अटपटी सबगट आनड़ी और किस किस न समझाऊं या कुआ भांग पड़ी। গতিকে আমি এই দুখকে সুখ বুলি মানি আছো নিচাৰ বাবে। তাৰপিছত কি কৈছে, যেনেকৈ এজন সম্পৰ্কীয় আন এজন সম্পৰ্কীয় বন্ধু অথবা সম্বন্ধীয়ক কোৰ্টত লগ পালে, কাছাৰীত। তাত লগ পাই হেণ্ডছেক কৰি সুধিলে কি খবৰ, ক'লে বৰ ভাল খবৰ। কোৰ্টত আৰু কি ভাল খবৰ হ'ব, তাৰ অৱস্থাহে বেয়া হয়। কোৰ্টত জানো সুখ আছে? তালৈ যোৱা ব্যক্তিৰ চিন্তাই হৈ থাকে যে উকিল অহা নাই, সাক্ষী অহা নাই, অমুক অহা নাই, তাৰপিছতো কয় যে ভাল খবৰ, ভালেই আছো। কোৰ্টলৈ যোৱা ব্যক্তিৰ খবৰ ভাল, আকৌ হস্পিটেললৈ যোৱা কোনো ব্যক্তি, তেওঁ ল'ৰাৰ বেমাৰ হৈছিল, মিত্ৰ আহিলে তাত লগ কৰিবলৈ। এতিয়া তাক সুধিলে তোমাৰ ভালনে? তেতিয়া কয় ল'ৰাটোৰ বেমাৰ বাকী সকলো ঠিকেই আছে, ল'ৰাটো মৰিবলৈ ওলাইছে, কিন্তু খবৰ ভাল বোলে। গতিকে পৰমাত্মাই কয় সংসাৰ সমঝদা নাই কেন্দা শ্যাম দুপেৰে নো। যেনেকৈ জেঠ মাহৰ দুপৰীয়াৰ সময়ত যদি কোনোবাই কয় যে মোৰ ঠাণ্ডা লাগি আছে, তেন্তে সি গধূলি দেখাই নাই। গতিকে গধূলিৰ সময়ত যি শীতলতা হয় সেয়া দুপৰীয়া। গৰমত জ্বলি থকা ব্যক্তিও এনেকৈ কৈছে যে কেন্দা শ্যাম দুপেৰে নো, মানে তুমি এই দুখক সুখ বুলি মানি আছা। झूठे सुख को सुख कहे ये मान रहा मन मोदे, ये सकल चबीना काल का कुछ मुख में कुछ गोदे। তাৰপিছত কি কয় পৰমাত্মাই, भाई सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो, कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो,
संत सुखी मन जीती हो। সুৰপতি দেৱতাসকলৰ ৰজা ইন্দ্ৰও দুখী আৰু সমগ্ৰ পৃথিৱীৰ ৰজাও দুখী আৰু প্ৰজাটো স্বাভাৱিকভাৱেই দুখত আছে। যিসকল দুখীয়া সিহঁতো দুখত আছে। গতিকে পৰমাত্মাই কৈছে কহে কবীৰ ওৰ সব দুখীয়া এক সন্ত সুখী মন জীতি হো। মানে পৰমাত্মাৰ শৰণলৈ যি প্ৰাণী আহিব তেওঁ সম্পূৰ্ণৰূপে সদগুৰুৰ শৰণলৈ আহিলে সি সঁচা পৰমাত্মাৰ ভক্তি কৰিলে এটাতো তেওঁ এনেকুৱা জ্ঞান প্ৰাপ্ত কৰে যে তেওঁ সাংসাৰিক এই আড়ম্বৰৰ পৰা আঁতৰি যায়। তেওঁ এনেকুৱা নিৰ্মল জ্ঞান পাই যে ऐसा निर्मल ज्ञान है ये निर्मल करे शरीर और ज्ञान मंडलीक है भाई चकवे ज्ञान कवि। গতিকে তেওঁ এনেকুৱা জ্ঞান পাই যে ইয়াৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে। না ঘৰৰ আৱশ্যকতা না গাড়ীৰ না বেছি অযথা কাম কৰে। কাৰণ আমাৰ পৰমাত্মাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ পালক সকলোৰে ৰচয়িতা এটা জুপুৰিত টাইম পাছ কৰিছিলে আৰু হাতেৰে কাপোৰ বৈ নিৰ্বাহ কৰি দেখুৱাইছিলে যিজন সকলোৰে পালনকৰ্তা। নহ'লে তেওঁ এটা বচনেৰে এটা ডাঙৰ মহল বনাব পাৰিলে হয়। তেওঁ ইমানখিনি কৰাৰ প্ৰয়োজন বুলি নাভাবিলে। তেওঁ আমাক এইটো বুজাব বিচাৰিছিলে যদি এই লেতেৰা লোকৰ পৰা বাচিব বিচাৰিছা তেনেহ'লে ইয়াৰ অযথা কাম এৰিব লাগিব। যদি জন্ম আৰু মৃত্যুৰ পৰা বাচিব বিচাৰে আপুনি তেন্তে এই ভক্তি কৰা। গীতাৰ অধ্যায় নম্বৰ 7-29 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই যে যিয়ে মোৰ জ্ঞানৰ আশ্ৰয় লয় আৰু তত্ত্বদৰ্শী সন্তক যিয়ে বিচাৰি উলিয়ায় আৰু সেই ব্যক্তিয়ে যিয়ে কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ চেষ্টা কৰি আছে তেওঁ হিতত ব্ৰহ্মৰ সৈতে পৰিচিত আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হৈছে আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। সেই প্ৰাণীয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ চেষ্টা কৰে। এই সংসাৰৰ কোনো সুখৰ তেওঁ কামনা নকৰে। গতিকে ইয়ালৈ অহাৰ বাবে আপোনাৰ এইটো জ্ঞান হ'ব আৰু ইহঁতো সমৰ্থবাণী। আপোনাৰ যি বস্তুৰে আৱশ্যকতা হ'ব আৱশ্যকতাখিনিহে অযথাবোৰ নহয়। যদি আৱশ্যকতা হয় আপোনাক তৎক্ষণাতে দি দিব যি কাৰণ নহওক। গতিকে সেইবাবে ইয়াত পৰমাত্মাই কয় কহে কবীৰ ওৰ সব দুখীয়া এক সন্ত সুখী মন জীতি হো। মন জয় কৰা এইটোৱেই হয় যে যেনেকৈ আমি ইয়াৰ এই যি নাচা গোৱা ইয়াৰটো জ্ঞান হ'লে এয়া অযথা কাম। এতিয়া নাচ গান কৰি আছে ঢোল পিটি আছে ডিজে বজাই আছে পিছদিনাখনি আকৌ দৰাৰ মৃত্যু হয়। মূৰ পিটি কান্দি আছে বজোৱা এতিয়া ডিজে। গতিকে ইয়াত সন্তই কৈছে নানক চাহেবদেৱে কৈছে না জানে কাল কি कर डारे किस विध ढल जा पासावे अर्जिना के सरते मौत खड़क दीवनानु केड़ा हसावे। যিয়ে মৃত্যুক দেখা পায় যিয়ে ইয়াৰ পৰা যাব বিচাৰে জানে যে কেতিয়া বিজুলী পৰে ঠিক নাই তেওঁলোকে অযথা কাম নকৰে। এতিয়া কোনোবা ভয়ংকৰ ৰোগী আৰু সি জানে যে কেঞ্চাৰ হৈছে সি কিছুদিনহে থাকিব সি শুনিব নেকি ডিজে অযথা কাম কৰিব জানো? তেওঁতো আঙুলি মূৰত দিন গণে যে কেতিয়া মৃত্যু হ'ব কিমান দিনৰি জীৱন। গতিকে আমাৰ কেঞ্চাৰ আছে। পৰমাত্মাই কয় যে জগ সাৰা रोगिया रे जिन सतगुरु वैद न जाना जग सारा रोगिया रे। जन्म मरण का रोग लगाया तृष्णा बिडरी खांसी और आवागमन की डोर गले में पड़ी काल की फांसी। গতিকে আমি এই কালৰ ফাঁচিডালৰ ফালে চাব লাগে আৰু যেতিয়া আমি ইয়াৰ পৰা ওলোৱাৰ যেতিয়া শ্ৰদ্ধা আনিম তেতিয়া আমি মন জয় কৰিম। তেতিয়াহে মন জয় কৰিম। এই লোভৰ পৰা আমি আঁতৰি যাম। তেতিয়া পৰমাত্মাৰ লগত থাকিব। কোৱা হয় গলতে कारण कौन है कर सेवानी काम है आवानी पूजा और मन इच्छा फल दूंगा जब पड़े मेरे ते काम। গতিকে এই প্ৰকাৰে সাধনা কৰিলে আপোনাৰো মুক্তি আৰু আপোনাৰ সন্তানৰো মুক্তি। আৰু কবিৰ চাহেবদেৱে কোৱা সময় এইটোৱেই যি বচন তেওঁ কৈছিলে कि भक्ति बीज होगा जो हंसा और तारों तास के इकोत्र वंशा। এতিয়া হাজাৰ বছৰলৈকে সাধনা চলিব গোটেই বিশ্বতে এই জ্ঞান বিয়পিব। ইয়াত কোনো সুখত নাই। লাগিলে যিমান ডাঙৰ প্ৰধানমন্ত্ৰী বুলি ভাবা নিজক যিমানেই শক্তিশালী বুলি নাভাবা নিজক তেওঁৰ সপোনতো সুখ নাই বৰ্তমানৰ যুগত। গতিকে এই জ্ঞানৰ দ্বাৰা এই ভক্তিৰ দ্বাৰা আপোনাৰ আৱশ্যকতাও পূৰণ হ'ব আৰু মন পলাই যাব আত্মা দৃঢ় হ'ব আপোনাৰ মুক্তি হ'ব সত্য লোকলৈ গুচি যাব সদায়ৰ বাবে সুখী হ'ব থাকিব মৰ্যাদাত।
পৰমাত্মাৰ তত্ত্বজ্ঞানৰ পৰা গম পালোঁ সেয়াটো আমি আমাৰ ভাগ্যত থকা সংস্কাৰহে প্ৰাপ্ত কৰি আছিলোঁ। যেনেকৈ দাসে দেখে শুনে। কিছুমান ভক্তই কয় যে মই 40 বছৰ ধৰি ৰাধা স্বামী পন্থৰ সৈতে জড়িত হৈ আছোঁ। কোনোবাই কয় মই 20 বছৰ ধৰি ধন সদগুৰু পন্থত আছিলোঁ। কোনোবা আচাৰাম দেৱৰ লগত জড়িত আছিল। আজি আকৌ কয় আমাৰ সৰ্বনাশ হ'ল। আগতে আমাৰ বহুত ভাল অৱস্থা আছিল, গাড়ীও আছিল, বিজনেছো ভাল চলিছিল, আৰু আজি বাটৰ ভিকহু হ'লো। সেই সাধনাইতো আগতে কৰি আছিলা যেতিয়া আপোনাৰ ভাল দিন আছিলে, আৰু সেই সাধনা কৰি কৰিয়েই সৰ্বনাশ হৈ গ'ল। গতিকে বাদ দিয়া এনেকুৱা ভক্তি। এতিয়া কাৰণ কি আছিল, ইয়ালৈ আহিলে সি জ্ঞান হ'ব। এই হঠংগ শুনি গম পালে যে সেয়াটো সংস্কাৰহে আছিল। যেতিয়ালৈকে আপোনাৰ পুণ্য চলি থাকিব, মানে সেই বেটাৰী চাৰ্জ হৈ আছে, কিন্তু আগলৈ চাৰ্জাৰ নাই ইনভাৰ্টাৰৰ। গতিকে যেতিয়ালৈকে চাৰ্জ থকা বেটাৰীটো থাকিব, সেইটোৰ দ্বাৰা সকলো কাম হোৱা দেখি থাকিব। ফেনো চলি থাকিব আৰু বাল্বো জ্বলি থাকিব। আৰু যেতিয়া একেবাৰে ডিচাৰ্জ হৈ যাব, বেটাৰী ডাউন হ'ব, সকলো সুবিধা বন্ধ হ'ব, আপোনাৰ কাৰণ আগলৈ চাৰ্জাৰ নাই। গতিকে সৎ ভক্তিৰূপী চাৰ্জাৰ ই আত্মাই আকৌ লগাব লাগিব। ই পূৰ্ব জনমৰ পুণ্য যাৰ যেনেকৈ চলি আছে সেয়া তেতিয়ালৈকে চলিব। আৰু যেতিয়া পাপৰ দিন আৰম্ভ হ'ব, যেতিয়া বিপদৰ ওপৰত বিপদ আহিব, সেই সাধনাৰ পিছত আকৌ আপোনাক সঁহাৰি নিদিব। কাৰণ সেয়া আগতেও সাধনা লাভদায়ক নাছিলে, কাৰণ আপোনাৰ জ্ঞান নাছিলে। যি কাৰণে সেই নকলি সন্তৰ যিটি বচন শুনি আপুনি সিহঁতৰ পিছত পৰিল। সিহঁতৰ বিষয়ে কৈছে যে চাতুৰ প্ৰাণী চোৰ হে, ये मूड मुगत हैं ठोट, और संतों के निकाम के उनको दोगल दोट। আকৌ পৰমাত্মাই কয় বেখোं के लश्कर फिरे, বিভিন্ন পন্থীসকলে লস্কৰ মানে দল বান্ধি ফুৰি আছে। ये बाणी चोर कठोर, और सतुर धाम ना पहुंचेंगे ये 84 के ढोर। পৰমাত্মা কবিৰ দেৱৰ বাণী আপুনি কোনো সন্ত পন্থত চাব, কবিৰ চাহেবৰ বাণীৰ অবিহনে তেওঁলোকৰ হঠংগপূৰ্ণ নহয়। তেওঁলোকে কখো নাজানে যে কবিৰ চাহেবে কি কৈ আছে, কি ক'ব বিচাৰিছে। कहते हैं बेखों के लश्कर फिरे, ये बाणी चोर कठोर, और सतगुरु सतलोक ने जावेंगे ये 84 के ढोर। গতিকে আপোনালোকে এই জ্ঞান পোৱাটো আপোনালোকৰ সৌভাগ্য, আৰু সমাধানো পালে আপোনাৰ আৰু আপোনাৰ সন্তানৰ কল্যাণ নিশ্চয় হ'ব। এয়া লিখিত হ'ব পাৰে কোনো ডায়েৰীত। এই দাসে যি বচন কৈ আছে আপুনি পাৰ হ'বই হ'ব যদি লাগি থাকে নিয়মিতভাৱে। এটাটো জ্ঞান, জ্ঞানটো দ্বিতীয় হৈয়েই হয় পৰমাত্মাৰ। আৰু এনেকুৱা হাজাৰৰ সংখ্যাত লাখৰ সংখ্যাত ভগত আছে, যদি তেওঁলোকে নিজৰ আত্মকথা ক'ব ধৰে গোটেই দিনো কম হ'ব। এই দাসে যেতিয়াৰ পৰা এই জ্ঞান প্ৰাপ্ত কৰিলে আৰু আমাৰ পৰমেশ্বৰ স্বৰূপ গুৰুদেৱে যেতিয়া আশীৰ্বাদ দিলে এই দাসক যে আপুনি দীক্ষা দিয়ক, দাসেতো এই উদ্দেশ্য লৈ ভক্তি কৰা নাছিল যে এদিন ইমান ডাঙৰ দায়িত্বৰ কাম দাসে প্ৰাপ্ত কৰিব। তেওঁ কৈছিলে যে এই বিশ্বত তোমাৰ সমতুল্য সন্তান থাকিব। সেই সময়তো দাসে এই কথা গুৰুদেৱৰ এইটো ভবা নাছিল যে অসত্য, কাৰণ গুৰুৰ কথা কেতিয়াও অসত্য বুলি অনুভৱ নহয়। কিন্তু মই নিজৰ সমৰ্থৰ সৈতে পৰিচিত আছিলো। মইতো এজন সম্পূৰ্ণ ভগত নাছিলো। কিন্তু তেওঁ কয় যে তোমাৰ সমতুল্য কোনো গুৰু নাথাকিব এই বিশ্বত। कहते हैं सतगुरु बोले संत बोले सहज सुबह और पलट दे ब्रह्मांड। पुण्यात्माসকল আপোনালোকৰ বাবে এই কামবোৰ কৰা হৈছে, আপোনালোকৰ সৌভাগ্য। तो कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरी नु। ভুল সাধনা কৰে, ভুল ভগৱানৰ আশ্ৰয় লৈ বহি আছে, কৈছে ইয়াকেই সুখ বুলি ভাবি আছা। যদি মানৱ শৰীৰ প্ৰাপ্ত কৰি এই সৎ ভক্তি আৰু এই সাধনা যদি নকৰে তেন্তে তো গৰীব দাস ये वक्त जाते रोग इस पैरी। এই মনুষ্য জীৱন যদি এবাৰ হাতৰ পৰা যায়, নাজানো কিমান ভয়ংকৰ বিপদ আপোনাৰ ওপৰত আহি পৰিব। গতিকে সৌভাগ্য আপোনালোকৰ এই স্থান পালে, এই সঁচা নাম, এই সঁচা জ্ঞান পালে। ভক্তি কৰা, আনকো বুজাওক যি আপোনাৰ ওচৰলৈ আহে, কিন্তু মৰমেৰে। কাৰণ প্ৰথমবাৰ আপোনাৰো চাগে এইবোৰ অযথা যেন লাগিছিল। যেনেকৈ কবিৰ চাহেব দেৱক গোৰখনাথ দেৱক কবিৰ চাহেবে কৈছিল, गोरखनाथ में सबका गुरुआ,
সকলোৰে গুৰু হয় মই সদগুৰু জগতগুৰু গোৰখনাথ মই সবকা গুৰুৱা তেতিয়া গোৰখনাথ দেৱে কৈছিল যে তোমৰা বচন মই লাগ গায় কৰুৱা তুমি কেনেকৈ নিজকে সকলোৰে গুৰু বুলি কৈছা জগত গুৰু বুলি ক'ব পাৰিছা এজন ধানাও শিপিনীয়ে তেতিয়া কবি চাহেবে কৈছিল কড়ুৱা লগে সো মিঠা হৈ হামৰি বাত পতি দেশৈ আজি তোমাৰ তিতা লাগিছে গোৰখনাথ যদি বিশ্বাস ৰাখা তেন্তে এয়াও মিঠা হ'ব গতিকে পুণ্যাত্মাসকল এনেদৰে আমাৰো প্ৰথমে তিতাই লাগিছিলে কিন্তু এতিয়া আমি সোৱাদ পাই আছো কাৰণ জ্ঞান এনেকুৱাই গতিকে আপুনি নিজৰ কল্যাণ কৰাওক আৰু সমগ্ৰ বিশ্বতে ইয়াক বিয়পাই দিয়া সকলো ভাই ভনী সুখী হ'ব আমি সকলো এজন পিতাৰী সন্তান সত্য লোকলৈ যাম য'ত আমাৰ স্থান আছে মোৰ স্থান আছে বলো সৎগুৰুদেৱ পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাত আপোনালোক সকলো পুণ্যাত্মা পৰমাত্মাৰ মহিমা শুনিবলৈ উপস্থিত হৈছে পৰমেশ্বৰে নিজৰ তথ্য নিজৰ বিষয়ে যথাৰ্থ জ্ঞান আৰু সমগ্ৰ সৃষ্টি ৰচনাৰ তথ্য স্বয়ংহি প্ৰদান কৰিবলৈ ই কালৰ লোকত সশৰীৰ আহে আৰু সশৰীৰ গুচি যায় যেনেকৈ আপোনালোকক বহুবাৰ সৃষ্টি ৰচনাত কোৱা হৈছে যে আপোনালোক সকলো পৰুৱাৰ পৰা হাতীলৈকে যিমানবোৰ পশু পক্ষী জলচৰ আৰু যিমান প্ৰজাৰ পৰা ৰজালৈকে মানৱ হৰিধাৰী প্ৰাণী আছে সকলো পৰমাত্মা কবিৰদেৱৰে আত্মা আৰু আমি নিজৰ ভৰিতে নিজে কুঠাৰ মাৰি থৈছো নিজৰ ভুলৰ বাবে তথাপিও কয় যে সন্তানে ভুল কৰি পিতৃ মাতৃয়ে তথাপিও সিহঁতৰ বাবে সিহঁতক ৰক্ষা কৰিবলৈ চেষ্টা কৰি থাকে যিমান সিহঁতৰ সামৰ্থ্য থাকে পুণ্যাত্মাসকল এতিয়া আপোনালোক বালক সৰু বালক এই জ্ঞানৰ ক্ষেত্ৰত যেতিয়া পৰমাত্মাৰ ই যথাৰ্থ জ্ঞান হ'ব আপোনাৰ আত্মাই স্বীকাৰ কৰিব এদিন যে সঁচাকৈয়ে এই স্থান সঠিক নহয় আৰু যি জ্ঞান ই ৰাখি দি আছে ইয়া কোনো নাটকৰ গান নহয় বা কোনোবা গান লিখা কবিয়ে বনোৱা এটা ফৰ্মেলিটি দুটা শ্লোক নহয় এয়া গড গিভেন কমপ্লিট স্পিৰিচুৱেল নলেজ যি স্বয়ং পৰমাত্মাই আহি জ্ঞান কৈছে ইয়াৰ লগে লগে সেই পৰমাত্মাই নিজৰ লীলা অনুসাৰে যি লীলা তেওঁ কৰি সত্য লোকৰ পৰা আহিল আৰু যি মহাপুৰুষসকলক লগ পালে তেওঁলোকক সত্য লোকলৈ লৈ গ'ল সেই স্থানলৈ লৈ গ'ল যি আমাৰ মূল স্থান য'ত আপুনি আৰু মই সকলোৱে আছিলো আপোনাৰ পৰিয়াল আছিলে তাত সকলো সৃষ্টি এনেকৈয়ে নৰ আৰু নাৰী আকাৰত সকলো আছে সকলো সুবিধা আছে তাৰি ডুপ্লিকেট নকল কালি ইয়াত কৰি থৈছে এটা ধৰক সোণৰ খেলনা আৰু এটা হ'ল মাটিৰ কুমাৰে বনোৱা গতিকে দুয়োটাৰ মাজত পাৰ্থক্য আছে সেই কুমাৰে বনোৱা খেলনাটো 2 মিনিটতে ভাঙি যাব হাত বিচাৰি পাবনে ভৰি আৰু সোণেৰে বনোৱা বস্তু য'তেই পেলাই নিদিয়া একো ক্ষতি নহয় আৰু মূল্যও বহুত হয় গতিকে সৎলোকত আপুনি এনেকুৱা শৰীৰ পাব যাৰ নাশ কেতিয়াও নহয় তাত বৃদ্ধাৱস্থা নাই বৃদ্ধ নহয় সদায় যুৱকেই হৈ থাকিব আৰু যি ক্ৰিয়া আপোনালোকে ইয়াত কৰি আছে ঘূৰা ফুৰা কৰা প্ৰত্যেক আত্মই বিচাৰে সেই ষ্টেচনত ফুৰি আহোঁ তাত গৈ পাৰ্কত বিচৰণ কৰোঁ এই সকলো সুবিধা আপুনি সৎলোকত পাব সকলোৰে ঘৰত এনেকৈয়ে আছে ঘূৰাৰ বাবে তাত বিমান আছে আপোনালোকৰ বাবে ইয়াত এখন মটৰচাইকেল থাকিলে সেয়াই ডাঙৰ কথা বুলি ভাবোঁ আৰু তাত বহুত তেলৰ প্ৰয়োজন হয় যদি আমি দীৰ্ঘ যাত্ৰালৈ যাওঁ গতিকে তাত একো নালাগে কোনো কাম নাই মুক্তি তাত পাই একো কাম নকৰাকৈ সকলো সুখ পাব
কিন্তু সেয়া ইয়াত কৰাৰ প্ৰতিফলহে পাব। যেনেকৈ ল'ৰা ছোৱালী যেতিয়া বিদ্যালয়লৈ যায় আৰু বিদ্যালয়ত যদি সি সেই সুখবোৰ প্ৰাপ্ত কৰি থাকে, যি সি চাকৰি প্ৰাপ্ত কৰিব লাগিছিল, বিদ্যালয়লৈ গৈ যদি সি এনেই ঘূৰা ফুৰা কৰি থাকে, টিভি ফিল্ম চাই থাকে, গান শুনি থাকে, যি তাৰ উদ্দেশ্য সি কৰা নাই, তেতিয়া সি আগলৈ গৈ দুখত পৰিব। এই প্ৰকাৰে যি বিদ্যাৰ্থীয়ে নিজৰ সঁচা মনেৰে পঢ়া শুনা কৰে, সফল হয়, তেতিয়া সি সেই ফিল্ডলৈ গৈ সেই সুবিধা প্ৰাপ্ত কৰিব, যি তাৰ শিক্ষাৰেই প্ৰতিফল হ'ব। ঠিক এই প্ৰকাৰে আপোনালোকে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। এয়া ড্ৰেছ হয় আপোনালোকৰ। যেনে বিদ্যালয়লৈ যোৱা বিদ্যাৰ্থীৰ পৃথককৈ পোছাক থাকে। এই প্ৰকাৰে আপোনালোকৰ যাৰ মানৱ শৰীৰ প্ৰাপ্ত হৈছে সমগ্ৰ বিশ্বত, এওঁলোকে পৰমাত্মাক পোৱা ইউনিভাৰ্চিটিত বিদ্যালয়ত প্ৰৱেশ কৰাৰ বাবে অনুমতি পাইছে। এওঁলোকৰ ইমান ভাল নম্বৰ আছিল যে এওঁলোকে প্ৰৱেশ পালে আৰু এই ড্ৰেছ পালে। নহ'লে কুকুৰ গাধৰ ড্ৰেছ আপোনালোকে আগতে পিন্ধি আছিল। আজি যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে বা যেতিয়াই পায়, তেতিয়া তাৰ উদ্দেশ্য বেলেগ হৈ যায়। আৰু উদ্দেশ্য এৰি তেওঁ ইয়াতে ঘৰ মহল গাড়ী গান চিনেমা তাচ খেলি থাকে, ৰাজনীতিৰ কথা আলোচনা কৰি থাকে। তেতিয়া বিদ্যাৰ্থী ফেইল হৈ যায় আৰু ফেইল হোৱাৰ পিছত তেওঁ বহুত কষ্ট পায়। আৰু যি সন্তানে পঢ়া শুনা কৰে, শিক্ষা গ্ৰহণ কৰে, মনোযোগ দি আগলৈ গৈ সি বহুত সুখ প্ৰাপ্ত কৰে। এই প্ৰকাৰে আপোনালোক বিদ্যাৰ্থী এই দাসে কোৱা অনুসাৰে এই চিলেবাছ যদি পঢ়ি থাকে, নিজৰ দৈনিক কাৰ্য কৰি থাকক, পৰমাত্মাত বিশেষ আগ্ৰহ আনক, বেছি সময় পৰমাত্মাৰ মহিমা শুনাত আৰু শুনোৱাত, মন্ত্ৰৰ জপ কৰাত পুৱা গধূলি আৰু দুপৰীয়াৰ যি নিত্য নিয়ম কৈছোঁ এইবোৰ কৰাত বেছি সময় দিয়ক। আৰু যি কাৰ্য আপুনি কেতিয়াও কৰিব পৰা নাছিলে আৰু না ভাবিব পাৰিছিলে যে আমি এইবোৰ সুবিধা প্ৰাপ্ত কৰিব পাৰোঁ এই জীৱনত, তাৰ পিছতেই পৰমাত্মাই আপোনাক ইয়াৰেও সুখ দিব। কিন্তু এই সুখৰ সৈতে আপুনি পৰিচিত হোৱাৰ পিছত এই সুখক প্ৰাপ্ত কৰি পৰমাত্মাৰ প্ৰতি আগ্ৰহ কম নকৰিব। নহ'লে আপুনি ইয়াতেই থাকি যাব আৰু ইয়াৰ বহুত ভয়ংকৰ পৰিণাম আপুনি ভুগিব লাগিব। গতিকে পুণ্যাত্মাসকল আপোনালোক পালক। আপোনালোকে নাজানে আপুনি কোনখন লেতেৰা লোকত আছে। এই স্থান সঠিক নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মহানন্দ। আপুনি ক'ৰ পৰা আহিছে? অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/1/2017। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ। আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰাৰ নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী। আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল,
মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ তাত আমাৰ খুৰাৰ ল'ৰা আছিলে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে সেইটো সময়ত তেখেত আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ যি এটা গুৰু ধাৰণ কৰিছোঁ এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমি আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী সেইটো লৈকিনি কৈ আছে নেকি এনেকৈ মোৰ মনৰ অনুভৱ আছিলে মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে এই তেখেতে কাৰ ভক্তি কৰে তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি থাকে মই গম নাপাওঁ সেইটো তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয় ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ মন্দিৰ কাষতেই মানে বহুত ধৰণৰ মানে চুলাই মাছ মাংস বিভিন্ন ধৰণৰ নাচা জাতীয় বস্তু তাত থাকে মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান মানে ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক মানে ধমকি দিওঁ যে কি এইবিলাক চাই আছা এনে বেলেগ চেনেল লগা মই চাম পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা মই চাম এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায় টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে তেতিয়া মই চেঞ্জ কৰি দিওঁ তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাবা দিনমান গ'ল তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাগে মনতো অনুভৱ কৰোঁ তেনেকৈ তেতিয়া এনেকৈ কৰি মই তেতিয়া মানে ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ মানে সুস্থ মগজেৰে শুনিব মানে সাহস কৰা নাছিলোঁ তেখেতৰ যি বাক্য যি কথা কয় একেবাৰে যে মানে মানুহক মানে মাইণ্ডত বা শৰীৰত লাগি যায় মানে খং হৈ যায় তেতিয়া মই ভাবোঁ নহয় মানে নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ মানে সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত লিখা আছে ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ নিজ কুকৰ্ম কৰা ব্যক্তি ৰাক্ষস মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকৈ মানে কৈ গৈছে যেতিয়া এই কথাটোক মই প্ৰমাণ পালোঁ তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হ'লোঁ আৰু মই তেখেতৰ পুথি জ্ঞানগংগা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলোঁ জ্ঞানগংগা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক বাইবেল হওক কোৰাণ শ্বৰীফ গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত চবক শিকাই আছে যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনি মেলি শুনিলোঁ জ্ঞানগংগা আধ্যাত্মিক জ্ঞানগংগা পুথিখন পঢ়িলোঁ যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে
যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ পোৱা নাছিলোঁ, একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি। গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেচ ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকততো এইবিলাক বস্তু নাথাকে, কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে, কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে। ডেইলি হাই কাইজা কোনো লাভ নাই তে আৰু যিবিলাক সাধন মই কৰি আছিলোঁ এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰৰ বিৰুদ্ধ সাধনাবিলাক হয়। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ এই লাভকটো আপোনাক মই কি ক'ম, মই আপোনাক যদি ক'ব খোজোঁ আপুনি মাইক ধৰি ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব, আপুনি শুনিব নোৱাৰিব। হ'লেও মানে মই এক দুইটা ক'ব এইটো খোজোঁ আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ, ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে, আমাক লাভৰ কোনো দৰকাৰ নাই। কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ, যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে। 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাৰ ফেমিলি হওক বা পৰিবাৰ হওক ভাই ভনী হওক চবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে। সিহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি সিহঁতৰ গাঁৱে গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে। তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে। তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ, হে মালিক আপোনাৰে দুনিয়া এইটো, আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে। তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি দুই একটা আছিলোঁ আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ আপোনাৰ ভকতবিলাকক আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে, গতিকে ইয়াৰ কি কৰা যাব। তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ। তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা ল'ৰা তুমি চিন্তা কৰিব নালাগে, তুমি ভক্তি কৰা চব ঠিক হৈ যাব। মই পৃথিৱীত যদি মানে মানুহ আইনকহে মই মানো, আইনৰ ওচৰত যোৱা তোমাৰ চব ঠিক হৈ যাব। তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ। আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ। তেতিয়া আইনে তেতিয়া ব্যৱস্থা ল'লে। গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে মুৰব্বীবিলাক গোট খুৱাই ক'লে আপোনালোকে আজিৰ সন্ধিয়া 6টামান বজাত আমাৰ থানালৈ আহিবা, আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে। তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিলে এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে, এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে। যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ, যেতিয়া আমি তাত গ'লোঁ, তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে। তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনিবা, তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ, আইনে তেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে। প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ, আগত এনেকৈ নাচা কৰি আছিলোঁ, এনেকৈ গাঞ্জা খাই আছিলোঁ, মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ, মাৰপিট কৰি আছিলোঁ। এনেকৈ কৰা সময়ত গাঁৱৰ মানুহে চাই থাকে, কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয়। কিন্তু মানুহে চাই ভাল পাই আছিলে, মজাক উৰাই আছিলে। তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক
যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ, যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল, তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ। এই সুখ শান্তিৰ মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে, এইটো কৰিব নালাগে, তেনেকৈ এটা প্ৰণালী বনাইছে। এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম, তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব। এই মাৰ্যাদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব, পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে, আমি গুৰু নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু এঘৰীয়া কৰি আমাক কতো মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে, কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে, মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে, কাকো আমাৰ ঘৰৰ পৰা ক'তো যাব নিদিয়ে, এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ। ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল। তেনেকৈ কৈ আমি প্ৰশাসকৰ ওচৰত মন্তব্যটো ৰাখিলোঁ। তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো, তেখেতকো মানে আমি পুথি এখন দিলোঁ, তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে, আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে, আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব, আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে। তেতিয়া যিবিলাক মানুহ 7টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে, লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক, এই পোৱালীবিলাক বুলি কৈছে তেখেতে প্ৰশাসনে, এই পোৱালীবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে, তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা, তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই, ৰাইজে এইবিলাক কৈ আছে বুলি। তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে, ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে, গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি। তোমালোকৰ তাত উচিত বিচাৰ নাই, এনেকৈ হ'লে কেনেকৈ হ'ব? সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনেও আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে। তেতিয়া যিবিলাক 7টা গাঁৱৰ মানুহ গৈছিলে আমাৰ ওপৰত মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে, সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম, কোনো কাকো দুখ কষ্ট নিদিওঁ, বেয়া ব্যৱহাৰ নকৰোঁ, নিজৰ ভক্তি নিজে কৰিম, সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে। আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ। যোনেও এতিয়া যদি চাই আমাক সৎসাই ভগতজী, প্ৰণাম ভগতজী এনেকৈ বুলি কয়, আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা লাভ পালোঁ। আৰু অন্য কি লাভ পাইছে ছাৰ? আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ, আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল, আৰু আমাৰ ভকতমতীক যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে। এনেকৈ উৰাই দিলে যে যেতিয়া ৰোডত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে, আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে। সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে। তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে, আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেঞ্চ মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত? মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত? মই ডিউটি গৈ আছিলোঁ। তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ, কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে। তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি? নহয়, মাথাত অকণমান চোট পাইছে, তেনেকৈ কৈছে মানে। তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে। তেতিয়া মই আহিলোঁ, তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক
গোটেই পৰিবাৰটো বুকিছে আৰু মানে প্ৰশাসনো আছে, আমাৰ বাগানৰ চাহেবো আছে, এম্বুলেঞ্চ সোমাই আছে। তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভগতমতীক যে ভগতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ। তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই, অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেকচাৰ হৈছে, বাকী এনেকৈ একো নাই। কিন্তু সেইটো সময়ত আমাৰ ভগতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে, সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে। মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায়। আৰু লাভটো আৰু আছিলে, মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ। খোৱা বোৱাটো অসুবিধা, লেট্ৰিন বাথৰুম কৰাটো অসুবিধা। তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ। তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক, হে ভগৱান, হে গুৰুদেৱ, আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে। তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে, তুমি ডক্টৰৰ ওচৰত যোৱা, এক্সৰে কৰাই লোৱা, বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ, এক্সৰে কৰালোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে, কিন্তু নেক্সট মোমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ, একো বেমাৰ চেমাৰ পোৱা নাই। এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম, এই কৰজোৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ, আপোনালোকে খুদ দেখিছিলেই, নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি ছিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী, তেখেতটো মন্দিৰত এনেকৈ কৰে, পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে, আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত, এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে। গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ, আপোনালোকেও মুক্ত হ'ব পাৰিব। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক, মংগল প্ৰবচন শুনক, আপুনি জ্ঞানটো বুজক, আৰু মই যেনেকৈ লাভ পালোঁ আপুনি এই লাভ পাব পাৰে। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ। আজিকালি বিভিন্ন সব ঘৰে ঘৰে মানে মোবাইল, ছ'চিয়েল মিডিয়াৰ জামানাত, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে, আপুনি সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মংগল প্ৰবচন, আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে। এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক, আপোনাৰ ওচৰত নামদান চেণ্টাৰৰ খবৰ দিব। ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। আপুনি
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।